লাভ কৰে আৰু পৌৰ আৰু ৰাজনৈতিক অধিকাৰ সকলো ভোগ কৰে। তাকে কি কয়? নাগৰিক। আমি সকলোৱে কি নাগৰিক, আমি ভাৰতীয় নাগৰিক, হয় নে নাই? আমি এডুকেশ্যন কৰিলে কি বুজি পাম? নাগৰিকৰ ধাৰণা বুজি পাম। নাগৰিক কাক কয়? তাৰপিছত কি মানে কি এইটো আমি নাই এডুকেশ্যন কৰিলে আমি মানে কি নাগৰিক আৰু ব্যক্তিৰ মাজত পাৰ্থক্য বুজি পাম। আৰু তাৰপিছত নাগৰিকত্ব কিদৰে লাভ কৰিব পাৰে আৰু নাগৰিকৰ পৰা কেনেকৈ মানে বঞ্চিত হয় সেইটো বুজি পাম। যিয়ে নহওক চাওঁ অলপ কি আছে ইয়াতে। অলপ পঢ়ি চাওঁ হা। সভ্যতাৰ কৰ্মবিকাশৰ ফলস্বৰূপে গাঁও, চহৰ, নগৰ আদিৰ সৃষ্টি হৈ ক্ৰমান্বয়ে এখন উন্নত সমাজ গঠন হৈছে। আগৰ দিনত কিন্তু আমাৰ যেনেকুৱা এনেকুৱা দেশ নাছিল। আমাৰ ভাৰত, বাংলাদেশ, পাকিস্তান এইবিলাক আছিল না? সময়ৰ লগে লগে এইবোৰ কি হৈছে? একোখন ৰাষ্ট্ৰত পৰিণত হৈছে, দেশত পৰিণত হৈছে। ঠিক আছে? সময়ৰ বিৱৰ্তনৰ লগে লগে সমাজৰ বুকুত ৰাষ্ট্ৰৰ জন্ম হৈছে। আৰু ৰাষ্ট্ৰৰ এটা গুৰুত্বপূৰ্ণ উপাদান কি? জনসংখ্যা। হয় নাই? জনসংখ্যাই হ'ল সেই দেশৰ নাগৰিক আৰু নাগৰিকসকল হ'ল এখন দেশৰ স্থায়ী বাসিন্দা, যিসকলে পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে আৰু চৰকাৰে দিয়া সকলো অধিকাৰ ভোগ কৰিব পাৰে। বুজি পাইছা না? মোৰ কথাবিলাক বুজি পাইছা? এতিয়া কথা হ'ল ৰাষ্ট্ৰীয় এখন ৰাষ্ট্ৰৰ মূল উপাদান কেইটা? কোনে ক'ব? জনসংখ্যা, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। এখন ৰাষ্ট্ৰ গঠন হ'বলৈ হ'লে এইবিলাক লাগিব। এই চাৰিটা উপাদান মেইন। সেই দেশত কি থাকিব লাগিব? জনসংখ্যা থাকিব লাগিব, নিৰ্দিষ্ট ভূখণ্ড থাকিব লাগিব মানে এৰিয়া, আৰু থাকিব লাগিব চৰকাৰ আৰু সাৰ্বভৌমত্ব থাকিব লাগিব। বুজি পাইছা? নাগৰিকক সুৰক্ষা দিয়াৰ কাৰণে চৰকাৰৰ দায়িত্ব আছে। হয়নে নাই? নাগৰিকৰ সুৰক্ষা আৰু নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। যদি কোনো কাৰণত কোনো মানুহে বিপদত পৰে বা কিবা হয়, সেইটো সুৰক্ষা দিয়াৰ কাৰণে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। বুজি পাইছে না? ইয়াতে দিয়া আছে নাগৰিক মানে কি বা নাগৰিক কোন হয়? এখন ৰাষ্ট্ৰৰ ভূখণ্ডত স্থায়ীভাৱে বাস কৰা আৰু ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰ ভোগ কৰা লোকসকল হ'ল নাগৰিক। এখন দেশত স্থায়ীভাৱে বাস কৰা আৰু চৰকাৰে দিয়া সকলো অধিকাৰ ভোগ কৰিব পাৰে নাগৰিক। আৰু নাগৰিকে নিজৰ দেশৰ প্ৰতি অনুগত্য প্ৰদৰ্শন কৰে। ইয়াতে এটা এক্টিভিটি দিয়া আছে, এইটো অলপ চোৱাচোন। গৰমৰ বন্ধত দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা পিংকিৰ ককায়েক পংকজৰ ঘৰলৈ আহিছে। মানে গৰমৰ বন্ধত দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা পংকজৰ ককায়েক ক'ত আহিছে? পংকজৰ ঘৰলৈ আহিছে। সন্ধিয়া দুয়োজনে টিভিত আঞ্চলিক বাতৰি চাই থকাৰ মাজত দৃশ্যমান হয় যে বিশাল অৱদত, মানে সন্ধিয়াৰ সময়ত টিভি চাই আছিল দুয়োজনে।
টিভি চাই থাকোঁতে বহুত মানুহ দেখিছে যে কি কৰি আছে, হাতত প্লে কাৰ্ড প্ৰতিবাদ কৰি আছে। দেখিছে না তোমালোকে মানুহ যে প্ৰতিবাদ কৰি থাকে, হাতত প্লে কাৰ্ড বেনাৰ লৈ কি কৰি আছে, প্ৰতিবাদ কৰি আছে। কি কৰি আছে? প্ৰতিবাদত এনেকুৱা যে লিখা আছে নে ইয়াতে? ইয়াতে কিন্তু লিখা আছে নাগৰিকক সুৰক্ষা দিয়ক, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ অক্ষুণ্ণ ৰাখক। প্লে কাৰ্ডত এনেকুৱা লেখা আছে নাগৰিকক সুৰক্ষা দিয়ক, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ কি কৰক? কি কৰি আছে, প্ৰতিবাদ কৰি আছে। শ্লোগানে কিন্তু আমাক কৌতূহলৰ সৃষ্টি কৰিলে। মানে পৃথিৱীখনত এইবিলাক তেওঁলোকে কি কৰি আছে, নাগৰিক নহয় এইবিলাক মানে জানিবলৈ ইচ্ছা কৰি আছে। বুজি পাইছে না? মানে ইয়াতে এক্টিভিটি আলোচনা কৰি আছে। ইয়াতে ডিসকাশন কৰি আছে পিংকি আৰু পংকজৰ মাজত। মানে নাগৰিক কি, নাগৰিকত্ব কোন হয় বা নাগৰিকত্ব কেনেকৈ লাভ কৰোঁ, কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হওঁ, এইবিলাক চব ডিসকাশন কৰি আছে, আলোচনা কৰি আছে। ইয়াতে চোৱা পিংকিয়ে সুধি আছে, দাদা এই মানুহবোৰ যে শ্লোগান দিছে নাগৰিকক সুৰক্ষা দিয়ক, নাগৰিকক মানে সুবিধা দিয়ক আদি বুলি, প্ৰকৃততে নাগৰিক মানে কি ভালকৈ কোৱাচোন। প্লে কাৰ্ড লৈ যে প্ৰতিবাদ কৰি আছে যে নাগৰিকক সুবিধা দিয়ক, নাগৰিকক সুৰক্ষা দিয়ক। বুজি পাইছা না? আচলতে নাগৰিক মানে কি? পিংকিয়ে পংকজক সুধি আছে, ঠিক আছে? পংকজে কৈ আছে দূৰ অতীতত সভ্যতাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগৰসমূহত বাস কৰা লোকসকলে নাগৰিক আখ্যা দিয়া হৈছিল। মানে বহুত পুৰণি কালত নগৰত যিবিলাক মানুহে বাস কৰিছিল, এতিয়া বহুত আগত নগৰ চহৰত যিবিলাক মানুহ থাকিছিল, সেইবিলাক মানুহক কি কৰিছিল? নাগৰিক, এইবিলাক মানুহ নাগৰিক আছিল। এইবিলাক মানুহক মানে যিবিলাক মানুহ গ্ৰামাঞ্চলত আছিল সেইবিলাকক পোৱা নাছিল, মানে পুৰণি কালত। কিন্তু সময়ৰ লগে লগে এই নাগৰিকৰ ধৰণটো চেঞ্জ হৈছিল। তাৰপিছত আকৌ সুধিছে, দাদা আমি যে বিদেশী বুলি কওঁ তাৰ মানে কি? নাগৰিকত্ব দেশত থাকে, এতিয়া বিদেশী কোন হয়? তাৰপিছত পংকজে ক'লে, শুনা, কোনো এজন ব্যক্তি নিজৰ দেশৰ পৰা অন্য দেশলৈ গ'লে কি হয়? কোনো এজন ব্যক্তি নিজৰ দেশৰ পৰা যদি অন্য দেশত যায়, অন্য দেশত থাকে, তাক কি কয়? বিদেশী। সাপোজ আমাৰ ইণ্ডিয়া যদি আমেৰিকাৰ পৰা বা ফ্ৰান্সৰ পৰা, জাপানৰ পৰা, পাকিস্তানৰ পৰা, বাংলাদেশৰ পৰা কোনোবাই থাকে, এইটো কি ক'ব? বিদেশী ক'ব। যিয়ে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে, অনলি কি কৰিব পাৰে? পৌৰ অধিকাৰ ভোগ কৰিব পাৰে। বুজি আছে না? তাৰপিছত কৈছে এসময়ত আমাৰ অসমৰ চাহ বাগিচাবোৰ ইংলেণ্ডৰ মানুহে পৰিচালনা কৰিছিল। এসময়ত কিন্তু আমাৰ ভাৰততো ইংৰাজৰ অধীনত আছিল। সেই সময়ত আমাৰ অসমত ইংৰাজসকলে কি কৰিছিল? চাহ খেতি আৰম্ভ কৰিছিল। ইংৰাজসকলে কিন্তু আমাৰ অসমত চাহ খেতি আৰম্ভ কৰিছিল। শুনিছানে এইবিলাক? তোমালোকে